অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। 17 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। এই টকা কোনে পাব? 17 ছেপ্টেম্বৰত আপুনি এই অৰুণোদয় আঁচনিৰ টকা পাবলৈ আপোনাৰ এতিয়া কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনোৱা হ'ব। ফাইনাল খবৰ মই আপোনালোকক জনাই দিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, বহুত দৰকাৰী ভিডিঅ'। মোৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। সৰু এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টোত এতিয়া এটা লাইক কৰি দিয়ক যাতে পৰৱৰ্তী ভিডিঅ' আপোনালোকে চাব পাৰে। প্ৰথম কথাটো হ'ল যিসকলে নেকি অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আপুনি চিঠি পাইছিল আৰু আপোনাৰ মোবাইলত 1 টকা অহাৰ মেছেজো আহিছে, সেইসকল মহিলাই 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা পাব বুলি ইতিমধ্যে নিশ্চিত হৈ গৈছে। আপুনি অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব। এতিয়া প্ৰশ্ন হয়, যিসকলৰ মোবাইলত নেকি এতিয়াও 1 টকা অহাৰ মেছেজটো অহা নাই, সেইসকলে চিন্তিত হ'ব নালাগে। আপুনি ফৰ্ম ফিল আপ কৰি জমা দিয়াৰ পাছত আপোনাৰ মোবাইলত যদি 1 টকাৰ মেছেজটো অহা নাই, তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। কাৰণ মেছেজটো কেতিয়াবা বেংকৰ তৰফৰ পৰা অহাত প্ৰব্লেম হয়। তাৰ মানে এইটো নহয় যে আপুনি অৰুণোদয় আঁচনি নাপায়। আপুনি অৰুণোদয় আঁচনিৰ টকা পাব নিশ্চয়, আপুনি যিহেতু ফৰ্ম ফিল আপ কৰি জমা দিছে। গতিকে আপোনাৰ চিন্তিত হোৱাৰ দৰকাৰ নাই। 17 ছেপ্টেম্বৰ তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ টকা পাব। অৰুণোদয় আঁচনিৰ টকা পোৱাৰ ফাইনেল খবৰটো এইটোৱেই, যিসকলে ফৰ্ম ফিল আপ কৰি জমা দিছিলে লগতে আপোনাৰ মোবাইলত 1 টকা অহাৰ মেছেজ আহিছে, সেইসকলে নিশ্চয় 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা নিশ্চয় পাব। এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক মই জনাই দিওঁ। অৰুণোদয় আঁচনিৰ টকা পাবলৈ হ'লে আপোনালোকৰ এতিয়া আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব। মই কালি এটা ভিডিঅ' বনাই এই বিষয়ে আপোনালোকক জনাইছিলোঁ, বহুতে হয়তো চোৱা নাই। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাই দিব বিচাৰোঁ, যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰা নাই, তেনেহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায়। কাৰণ চৰকাৰে অৰুণোদয় আঁচনি হওক, চৰকাৰী যিকোনো ধৰণৰ আঁচনি হওক, তেওঁলোকে ডিবিটিৰ মাধ্যমত টকা ট্ৰান্সফাৰ কৰে। অৰ্থাৎ ডিবিটি মানে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা থাকিব লাগিব। তো আপুনি সোনকালে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে গৈ চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা হৈ আছে নে নাই। বহুত যদি আগতে আপুনি লিংক কৰিছিলে, নতুনকৈ এবাৰ চেক কৰি চাব লাগিব। কাৰণ আধাৰ কাৰ্ড লিংক কৰাৰ পাছত বহুত সময় হৈ গ'লে কি হয়, লিংকটো নাইকিয়া হৈ যায়। গতিকে আপুনি এবাৰ চেক কৰি চাব লিংকটো আছে নে নাই। যদি লিংক নাথাকে তেনেহ'লে আকৌ আপুনি লিংক কৰাই ল'ব লাগিব। লিংক নকৰালে আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায়, পাছত কিন্তু আপোনাৰ পস্তাব লাগিব। সেইকাৰণে আপুনি অতি সোনকালে বেংকত গৈ আপুনি চেক কৰি চাওক আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই। অৰুণোদয় আঁচনিক লৈ পৰৱৰ্তী খবৰটো খুব গুৰুত্বপূৰ্ণ। যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ ফৰ্ম পোৱা নাই বা আগতে টকা পাইছিলে, আপোনাৰ লিষ্টৰ পৰা এতিয়া নাম কাটা গৈছে, সেইসকল মহিলাই চিন্তিত হ'ব নালাগে। কাৰণ মুখ্যমন্ত্ৰীয়ে জনাইছে সকলো মহিলাই অৰুণোদয় আঁচনিৰ টকা পাব। ছেপ্টেম্বৰ মাহত আপোনালোকে যদি টকা নাপায় চিন্তিত নহ'ব। পৰৱৰ্তী অক্টোবৰ আৰু নৱেম্বৰ মাহত আকৌ অৰুণোদয় আঁচনিৰ কাম ষ্টাৰ্ট হ'ব। যিসকল মহিলাই নেকি টকা পোৱা নাই, সেইসকলৰ কাৰণে গাঁও সভা হ'ব পঞ্চায়তত, ব্লকত, আৰু সেইসকলৰ পৰা ডকুমেণ্টছ লোৱা হ'ব আৰু সেইসকল মহিলাক পৰৱৰ্তী সময়ত অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব। আপুনি চিন্তিত নহ'ব। অৰুণোদয় আঁচনিৰ টকা ছেপ্টেম্বৰ মাহত নাপালে পৰৱৰ্তী মাহৰ পৰা আপুনি নিশ্চয় টকা পাব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া পৰৱৰ্তী কিবা খবৰ আহে মই আপোনালোকক নিশ্চয় জনাম। তাৰ বাবে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অৰুণোদয় আঁচনিক লৈ নিশ্চয় ভাল খবৰ চৰকাৰে দিব, মই আপোনালোকক জনাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এতিয়া এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।